বগীতৰা ওলাই দেখা দিয়া দেও আমাৰ নিজৰ গুৰু বেবেৰী বাং হৈছে ক'ৰ সুৰ আহি ক'ত পৰিছে ঠিকনা নাই আপোনাক কিন্তু এটি কথা আমি জানিব বিচাৰোঁ প্ৰথম কীৰ্তনৰ মধ্যলয়ত যিষাৰ নাম গাইছিল আপুনি অকণমান গুণগুণাই দিব নেকি সুৰটো মই অকণমান চাব বিচাৰিছোঁ পুনৰবাৰ প্ৰথম কীৰ্তনৰ মধ্যলয়ৰ যিভাগ নাম আছিলে পালিয়ে গাব নালাগে অকল আপুনি অকণমান গুণগুণাওকচোন নামে জীৱতৰে নামে পাপহৰে নামক নকৰিবা হেলা পাপীয় জামিনে মুকুতি লভিলে মৰণ সংকটৰ বেলা হৈছে নতুন এটা সুৰ শুনিছোঁ মই আজি অৱশ্যে বেয়া লগা নাই কিন্তু মোৰ অকণ খেলি মেলি লাগিলে সেইকাৰণেহে মই আকৌ গাবলৈ ক'লোঁ এইটো সুৰ ক'ৰবাত মই বিহু নামত শুনা নিচিনা লাগিছিল হয়নে নহয় সেইটো মোৰটোৱে যে শুদ্ধ মই কোৱা নাই বিহু নামৰটো আগতীয়াকৈ গাইছিলে নে নাই আপোনালোকৰটোৱে আগতীয়াকৈ হৈছিল মোৰ অকণমান খেলি মেলি লাগিল মই দুলাকক সেয়া বাপক সুধিলোঁ এইটো আগত কোনটো হৈছিল অকণমান খেলি মেলি এটা লাগিলে সেইকাৰণে আপোনালোকক সুধিলোঁ আপোনালোকৰ ফালে গাই চাগে কলৈ যাওঁ কি কৰোঁ কতে সোমাই মৰোঁ কলৈ গ'লে পাহৰিম তোকে ঐ লাহৰি এনেকৈ শুনিছিলোঁ এতিয়া বিহু নামৰ সুৰটো প্ৰথম ওলাইছিল নে আপোনালোকে গাই থকা সুৰটো প্ৰথম ওলাইছিল নে মই বাপক সুধিলোঁ এইটো কোনটো শুদ্ধ হ'ব এতিয়া কিন্তু শুনি ভাল লাগিছে সেইকাৰণে মই আপোনালোকক পুনৰবাৰ গাবলৈ কৈছোঁ মোৰ নিজৰে অকণ খেলি মেলি লাগিছে কোনটো শুদ্ধ হ'ব মই নাজানিম দ্বিতীয় কীৰ্তনৰ প্ৰথম আপুনি ঘোষাটো গাওকচোন কিছুমান আমাৰ নিবিড় কীৰ্তনৰ পৰা উপাংগ কীৰ্তনলৈ সলনি কৰা হয় এইটো দিহাই হয় ভাল লাগে শুনি দ্বিতীয় কীৰ্তনৰ প্ৰথমটো গাওকচোন এফাকি প্ৰথম ফাঁকিটো গাওক অঁ গাবলৈ দিছোঁ গাওক প্ৰথম দুটা কলি গাওক সুৰটো মই শুনিব বিচাৰিছোঁ গজেন্দ্ৰ ধৰে প্ৰাণৰ কাতৰে হাৰ্টনাদ কৰে ৰাখা প্রভু রাখা জলগ্রাহে খায় তুমি না রাখিলে মোক রাখুতা যেনা হরি সুন্দৰ হৈছে আচলতে নিবিড় কীৰ্তনৰ পৰা ইয়াক আমি অনা হৈছে সুৰটো খুব ভাল হৈছে দিহা আচলতে এনেকুৱা ঠাচত পৰিব লাগে এষাৰ শুনি মোৰ ভাল লাগিলে কিন্তু প্ৰথম সাৰৰহে মোৰ অকণমান খেলি মেলি লাগি থাকিলে এইটো মই ধৰিম আমাৰ অভিজ্ঞসকল আছেতো এইটো বিহু নামৰটো শুদ্ধ নে দিহা নামৰটো শুদ্ধ তেওঁলোকেতো ক'ব লাগে আমি আলোচনা কৰিম সেইটো যিটো আগত হয় সেইটোৱে আগত হ'ব নহয় জানো ঠিক আছে আমি বেছি কথা নাপাতো আমাৰ সময় খুব নাটনি আপোনালোকক সদৌতিকে
আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ছাৰ আপোনালোকে কৃষ্ণ। আঙুলিয়াই দিয়া ভুল ত্ৰুটিবোৰ আমি শুধৰাবলৈ চেষ্টা কৰিম। নাই নাই আপোনালোকৰ ভুল হৈছে বুলি কোৱা নাই, আৰু মই জানিবহে বিচাৰিছোঁ এইটো কোনটো শুদ্ধ হ'ব পাৰে। আপুনি গোৱা সুৰটো মই আকৌ বিহু অকণমান গাই দিলোঁ নহয়, গাইছোঁনে নাই? গাইছোঁ মই। যেনিবা কিছুমান মানে বিহু নামৰ সুৰ দিহা নামত সোমাইছে, আমি মানে চাইছোঁ, গম পাইছেনে? সোমোৱাৰ কাৰণে মই এটা উদাহৰণ এটা দিছোঁ, বেয়া পাব নালাগে, মোৰ শব্দকেইটা ভুল হ'ব পাৰে। সুৰটো আপোনালোকে অকণমান ৰাইজেও শুনিব, আপোনালোকেও শুনিব, চাবচোন কি হৈছে, ক'ৰ সুৰ আহি ক'ত মানে সোমাই পৰিছে। মহাভাৰতৰ যুদ্ধ শকুনিয়ে লগালে, দুষ্টমতী কুৰুগণে গৃহ অগ্নি জ্বলালে, পাণ্ডৱৰৰ নাশ হেতু পাশাক খেলিছিলে, পাণ্ডৱৰৰ নাশ হেতু পাশাক খেলিছিলে, সমস্ত ধ্বংস পাইলে দৰ্প অহংকাৰে, সমস্ত ধ্বংস পাইলে দৰ্প অহংকাৰে। দিহানাম হয়নে নহয়? হয়। শুনিব ক'ৰ পৰা আহিছে। পূব আকাশৰ বেলিটি গৈ পশ্চিমতে লুকালে, ভণ্টি ভৰা যৌৱনলৈ বসন্তৰ বাই আহিলে, সেই বসন্তৰ সুবাসতে পিৰিতি তাই জাগিলে, সেই পিৰিতিৰ সুবাসতে চেনাইক মৰম যাচিলে, বেলি লুকাল জোন ওলাল যাংগৈ ঘৰলৈ, ব্ৰহ্মপুত্ৰৰ পাৰত বহি বাট চাই চেনাইলৈ। কোনটো সুৰ প্ৰকৃততে দিহানামৰ আৰু বিহুৰ? বিহু নামৰ সুৰটো প্ৰথম ওলাইছিল নাই দিহা নামতো ওলাইছিল? খেলি মেলি লাগিছেনে নাই? লাগিছেনে? কিমান সুৰ ক'ৰ পৰা সুৰ আহি ক'ত পৰিছে, আমি সেইকাৰণে এইখিনি অকণমান চিন্তা চৰ্চা কৰিবৰ বাবেই অসমত দিহা নামৰ সংৰক্ষণ মঞ্চ প্ৰস্তুত কৰা হৈছে, সাজিছে। শংকৰদেৱ আমাৰ নিজৰ গুৰু, দৈৱকী নন্দন দেৱ হে। হৈছেনে শুদ্ধ? হৈছেনে নাই? নাই হোৱা। কিয় নাই হোৱা জানে? শংকৰদেৱক কাৰ লগত তুলনা কৰা হৈছে সেই বস্তুটোৱেই নাই, হোৱা নাই। যেতিয়া কেছেট বনাইছিল তেতিয়া থাকি গ'ল কিবা এটা, শুনিব কোনটোত কি বস্তু থাকি গ'ল। শংকৰদেৱ আমাৰ নিজৰ গুৰু, যেন দৈৱকী নন্দন দেৱ হে। যেনটো থাকি গ'ল, যেনটো লগালেগেহে ইটোৰ লগত সিটো সমজন্ত খায়, হয়নে? এইটো দিহানাম শুদ্ধ হৈছেনে নাই? ভাল হৈছে নহয়? শিৱগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বঁটা লৈ ৰাইজক সেৱা কৰা, শংকৰদেৱ আমাৰ নিজৰ গুৰু, যেন দৈৱকী নন্দন দেৱ হে। কোনটো সুৰ প্ৰকৃততে শুদ্ধ? বিহু নামতো শুদ্ধ নে দিহা নামতো শুদ্ধ? খেলি মেলি বহুত আছে আমাৰ এই জগতখনত, বেবেৰি বাং হৈছে। ক'ৰ সুৰ আহি ক'ত পৰিছে ঠিকনা নাই। আপোনাক এইকণ যে গাবলৈ দিলোঁ ক'ৰবাত নিশ্চয় মই শুনিছিলোঁ, শুনাৰ কাৰণে আপোনাক পুনৰবাৰ গাবলৈ দিলোঁ, তাৰ বাবে বেয়া নাপাব, আমি এইখিনি চাম বাৰু। কৃষ্ণ।